কাছাৰৰ ঢলাই পানী ভৰা পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ ধনৰ বিনিময়ত একাংশ প্ৰতিপত্তিশীলক আঁচনি প্ৰদান কৰাৰ অভিযোগ পঞ্চায়ত সভানেত্ৰী কবিতা দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তৰ 4 আৰু 5 নম্বৰ গ্ৰুপৰ ৰাইজৰ এই অভিযোগ ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱা হৈছে অন্যথা ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ এখন কথা বহিছো শিলচৰৰ পৰা আমাৰ সাংবাদিক আহাদুল আহমেদৰ এক প্ৰতিবেদন প্রধানমন্ত্রী আবাস যোজনার জড়িয়ে দেশের প্রতিটো গড় পকীকরণ করার এক সপোন দেখিছে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কিন্তু দেখা গৈছে যে রাজ্যত এই প্রধানমন্ত্রী আবাস যোজনা রূপায়ণের ক্ষেত্রে বিভিন্ন দুর্নীতি সংগঠিত হয়েছে আর মই এতিয়া উপস্থিত হয়েছো কাছাৰ জিলার দলাই বিধানসভা সমষ্টির পানিবৰা জিপিত আর ইয়াতে এটা দুর্নীতির অভিযোগ উত্থাপন হয়েছে আর এই পানিবৰা জিপির যি 4 আৰু 5 নম্বৰ ওয়ার্ড আছে এই ওয়ার্ডর মোর পিছনে থাকা এইসকল আছে রাইজ আৰু এই ৰাইজসকলে এতিয়া এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এই পানিবৰা জিপিত প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন দুৰ্নীতি সংগঠিত হৈছে যিগৰাকী পঞ্চায়ত সভানেত্ৰী আছে তেওঁ এই দুৰ্নীতি সংগঠিত কৰিছে বুলি তেওঁলোকে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ মতে প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰি ইয়াৰে যিসকল ধনী লোক বা পঞ্চায়ত সভানেত্ৰী যিবিলাক আত্মীয় আছে এই লোকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গড় পাইছে কিন্তু প্রকৃত হিতাধিকাৰীসকলক এই প্রধানমন্ত্রী আবাস যোজনার পৰা বঞ্চিত করা হয়েছে আর ফলত তেওঁলোকৰ মাজত এক ক্ষোভৰ সৃষ্টি হয়েছে আর আপোনালোকে দেখি আছে যে ইয়াতে পুরুষ মহিলা সহ প্রায় শতাধিক রাইজ ইয়াতে উপস্থিত আছে তেওঁলোকে এই যি দুর্নীতি হয়েছে এই দুর্নীতির প্রতিবাদত তেওঁলোকে এতিয়া ওলাই আহিছে মই তেওঁলোকৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম আর মোৰ লগত ইয়াৰে এজন স্থানীয় রাইজ আছে মই তেওঁৰ প্ৰতিক্ৰিয়া লম আচ্ছা দাদা আপনার ইয়াতে কি হয়েছে প্রধানমন্ত্রী আবাস যোজনা রূপায়ণের ক্ষেত্রে এটা দুর্নীতি হয়েছে বলে এটা অভিযোগ উত্থাপন হয়েছে কি হয়েছে দুর্নীতি মানে এইটো যেটো আছে আমার লিস্ট যেটো ওলোৱাই সিহঁতে কিবা কিবি খেলি মেলি কৰি টকা পইচা লৈ পেলাই সিহঁতে বেলেগক দি দিয়ে আমাৰ যেটো মানুহে পাব লাগে যেটো ৰাইট আছে যেটো গৰীব মানুহে পাব লাগে সেইটো পাব পৰা নাই কিন্তু ইয়াত আমি দেখিছোঁ কিবা চেণ্ট্ৰেলত চাকৰি কৰা মানুহে ঘৰ পাইছে আৰু কালি অহা মানুহে পাকা ঘৰ আছে সিও ঘৰ পাইছে এনেকা আমাৰতো আজি 10 বছৰ হল কোনো এটা না অৰুণোদয় পাইছোঁ 4 নম্বৰ 5 নম্বৰ গ্ৰুপত আমি কোনোটা পোৱা নাই কলে কয় তহঁতৰ লিষ্টত নাম আছে লাষ্টতে পাই যাব লাষ্ট কৈ আজি 10 বছৰ গুচি গ'ল আচ্ছা মোৰ লগত আছে ইয়াৰে আৰু এজন স্থানীয় ৰাইজ মই তেওঁৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম আচ্ছা এতিয়া আপোনালোকে এটা অভিযোগ উত্থাপন কৰিছে যে ইয়াতে বহুত দুৰ্নীতি হৈছে প্ৰধানমন্ত্ৰী আৱাস ৰূপায়ণৰ ক্ষেত্ৰত এতিয়া আপোনালোকৰ দাবীটো কি মোৰ দাবীটো মানে এই অঞ্চলত কিবা এটা যদি তদন্ত মুখ্যমন্ত্ৰীৰ মোৰ ডাঙৰীয়া মোৰ মামা এই হেমন্ত বিশ্ব শৰ্মা মহোদয় সেই মহোদয়ৰ একটা অনুৰোধ মই কৰিছোঁ হেমন্ত বিশ্ব শৰ্মাক মোৰ মামা আপুনি বহুত ভাল মানুহ আপোনাৰ যিমান কাম আছে মোৰ ভাল লাগে ইমান ভাল লাগে কিন্তু ইয়াত কিবা 4-5ৰ মানুহ এই পানিবৰা জিপিৰ ভিতৰত কিবা ঘৰ এটাও নাপায় কিয় নেপালে আচ্ছা এইটো আপোনালোকে এতিয়া উচিত তদন্ত বিচাৰিছে এইটো মানে কিবা তদন্ত কৰিবৰ কাৰণেই মই এটা অনুৰোধ নতুবা নহ'লে আপোনালোকে কি কৰিব এই মানে আহা ইলেকশ্যনত মই বুট কিবা বয়কট কৰিব লাগে এনেকাই ভাবিছোঁ আৰু এনেকা আপোনালোকে এটা সিদ্ধান্ত লৈছে অঞ্চলটোৰ ৰাইজে হয় ইয়া আছিলে ইয়াৰে স্থানীয় ৰাইজসকলৰ মন্তব্য আৰু তেওঁলোকে এটা উচিত তদন্ত বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁ পানিবৰা জিপিৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ ক্ষেত্ৰত যি দুৰ্নীতি হৈছে সেই দুৰ্নীতিৰ এক উচিত তদন্ত বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছে লগতে তেওঁলোকে এটা হুংকাৰ প্ৰদান কৰিছে যাতে যদি প্ৰকৃত হিতাধিকাৰীসকলক শীঘ্ৰেই যদি প্ৰধানমন্ত্ৰী আৱাসৰ গৃহ প্ৰদান কৰা নহয় তেনেহ'লে তেওঁলোকে